কৃষ্ণ আজিৰ ভাওনাৰ একক সংলাপ প্ৰতিযোগিতাত মই পাৰ্থ পৰাজয় নাটভাগী ব্ৰহ্মবাহন চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিখিনি আপোনা হবে ক্ষমা কৰি দিব। দীপাৱলীৰ তৃপ্তি আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰি বেগতাৰ হাকৰ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰে হীন উচ্চাৰণ। তিহ কণ্ঠে চেপি ধৰি কণ্ঠনলীবোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰহীন হস্তাক্ষৰ চাৰচ চাৰচ চাৰচ। মূৰ্ছা গ'ল বসন্তৰ প্ৰফুল্ল কুসুম, হৰি গ'ল পাহিতাৰ মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ। অন্তৰত সুপ্ত থকা আগন্তুক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনেতি ৰক্তহত প্ৰবাহিত হও কুহগনে। বিদ্ৰোহ নাচি উঠকে মোৰ মনতে দম্বৰু বজাই স্ফেতি কৰি সৰ্ব অংগ সৰ্বলংকোপ। আজি মোৰ ফাগুন উকলি গ'ল, আজি মোৰ ফাগুন উকলি গ'ল। দেখিছো সূচনা অনাহত কাল পৰীক্ষাই আকণ্ঠে কৰিছে প্ৰাণে দিব্য হলাহল। দেখা পাব মণিপুৰে, দেখা পাব দেৱতা দানৱে, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰক্তৰূপ মোৰ। সেনাপতি কিবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠেহীন বাক্য কৰে ফাল্গুনীয়ে। কৃষ্ণ